উত্তোলন মহোদয় জাতীয় বিদ্যালয়ের এই প্রতিষ্ঠান প্রথম কার্যসূচী আজি এই অভাবনা এই প্রটোকলস্থলীত উপস্থিত থকা আমাৰ জিলাখনৰ জিলা প্ৰশাসনৰ উন্নয়ন দায়িত্ব সন্মানীয় মহোদয়া ছাৰ সন্মানীয় অসম সাহিত্য সভা আমি অনাথা কেন্দ্র বিচার হিসাবে আমি অংশগ্রহণ করি আমি চেষ্টা করেছিলো গতিকে এই অঞ্চলৰ লোকসকল আমাৰ অসমীয়া ভাষা অৱদান দিবৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে আৰু যুৱকসকলৰ দৰে এতিয়াও যুৱকসকলৰ প্ৰতি হৈ আছে আৰু তাতে মাত্ৰ পঢ়াই জাতীয় বিদ্যালয়ের জন্ম হল 2001 চনত আর আজি জীবন পাঁচের প্রতিক্রিয়া হল আজি যেনেকে যাতে আহিছে অঙ্কুর বুলি কয় যে গজালি মেলে মানুহৰ জীৱনৰ যেনেকে আমাৰ এই ঘৰটোৰ সুপ্ৰিয় হব এই ভেটিটোৰ সুপ্ৰিয় হলে আমাৰ ছাত্ৰৰ জীৱন সুপ্ৰিয় হলে মানৱ জীৱনৰ ভেটিৰ ছাত্ৰ জীৱন আৰু তাতে অংকুৰিত হয় মানৱতাৰ গজালি অংকুৰিত হয় ইয়াতে একেবাৰে সাহিত্য সংস্কৃতিৰ অংকুৰণ হৈছে এই প্ৰাচীন প্ৰতিক্ৰিয়াসমূহ যেনেকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত আজি জুনজ্যোতি জাতীয় বিদ্যালয়ের 24তম প্রতিষ্ঠা দিবসটি উলহ মালহেৰে পালন কৰা হয়। এই উৎসৱটোৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ দৰং জিলা আপৰ সভাপতি মাননীয় বাবুল মকছেদ আহমেদ ডাঙৰীয়াদেৱক। তেখেতে পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত কৰাৰ লগে লগে নৱনিৰ্মিত শ্ৰেণীকোঠাৰ দ্বাৰ উন্মোচন কৰে পংকজ ডেকা ছাৰে, জিলা উন্নয়ন আয়ুক্ত। আৰু ইয়াৰ লগে লগে এখন পাৰ্চী পত্ৰিকা উন্মোচন কৰা হয়। পাৰ্চী পত্ৰিকা উন্মোচন কৰে সন্মানীয় ডক্টৰ শ্বহীদ ভূঞাদেৱে। আৰু ইয়াৰ লগে লগে সভাত বিশিষ্ট অতিথি হিচাপে দৰং জিলা আছুৰ যুৱ নেতা ইজাজুল হক উপস্থিত থাকে। ইয়াৰ লগে লগে বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱিকাসকলো উপস্থিত থাকে। গীত মাতেৰে কাৰ্যসূচীটো পালন কৰা হয় আৰু উদুলি মুদুলি হৈ পৰে। এই ধৰণে দিনজোৰা কাৰ্যসূচীৰে এই কাৰ্যসূচীটো সমাপ্ত কৰা হয়।